অসম কলেজ শিক্ষক সংস্থাৰ আহ্বানত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ শিক্ষক গোট আৰু মহাবিদ্যালয়ৰ পৰিয়ালে মহাবিদ্যালয়ৰ সন্মুখত প্ৰতিবাদী সভা আৰু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। শনিবাৰে অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ধেমাজি জিলাৰ অন্তৰ্গত ধেমাজি চিটি কলেজৰ সহকাৰী অধ্যাপক মনমোহন গগৈ আৰু চিলাপথাৰ কলেজৰ সহকাৰী অধ্যাপিকা লিপিকা লহকৰে চৰকাৰীভাৱে পৰীক্ষা নিৰীক্ষকৰ নিযুক্তি লাভ কৰি অকাজান ট্ৰাইবেল ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰটো দায়িত্ব পালন কৰি থকাৰ সময়ত হঠাতে এদল উন্মত্ত ছাত্ৰ ছাত্ৰী আৰু বহুতো লোকে হাতে হাতে লাঠি আৰু মাৰণাস্ত্ৰ লৈ কোনোৱে তলকিব পৰাৰ আগতে উক্ত পৰীক্ষা কেন্দ্ৰটোৰ বিভিন্ন আচবাব ভাঙি পেলোৱাৰ লগতে দুয়োগৰাকী দায়িত্ববাহী বিষয়াক শাৰীৰিকভাৱে প্ৰহাৰ কৰে। পৈশাচিক আৰু জঘন্য আক্ৰমণৰ বলি হৈ আজিও সংকটজনক অৱস্থাত মনমোহন গগৈদেৱে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত জীৱন মৰণৰ যুঁজ দি থাকিবলগীয়া হৈছে। অসম কলেজ শিক্ষক সংস্থাই উক্ত ঘটনাক তীব্ৰভাৱে গৰিহণা প্ৰকাশ কৰি মনমোহন গগৈৰ ন্যায় প্ৰদানৰ আহ্বানত প্ৰতিবাদী কাৰ্যসূচী পালন কৰা সিদ্ধান্ত গ্ৰহণ কৰে। অসম কলেজ শিক্ষক সংস্থাৰ আহ্বানত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ শিক্ষক গোট আৰু মহাবিদ্যালয়ৰ পৰিয়ালে মহাবিদ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী সভা আৰু প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। নিউজ ডেস্ক ৰিপৰ্ট লখিমপুৰ টাইমছ। অসম কলেজ শিক্ষক সংস্থাই সদৌ অসমৰ কলেজ শিক্ষকসকলক লগতে সচেতন ৰাইজৰ লগতে চৰকাৰকো আহ্বান জনাইছে। যিটো দুৰ্ভাগ্যজনক ঘটনা হ'ল চিলাপথাৰ কলেজৰ প্ৰবক্তা মনমোহন গগৈৰ সংক্ৰান্তত তেখেতে নিজৰ কৰ্তব্য পালন কৰি পৰীক্ষাগৃহত অসৎ উপায় অৱলম্বন কৰা এগৰাকী ছাত্ৰীক সতৰ্কতা জাৰি কৰিছে। এই বেয়া কাম কৰিবলৈ তেওঁ মানা কৰিছিলে। সেই ক্ষেত্ৰত তেখেতক পিছত অভিভাৱক আৰু ৰাইজে বেয়াকৈ মাৰধৰ কৰিলে। এনেকুৱা অৱস্থাত মাৰধৰ কৰিলে যে তেখেত এতিয়ালৈকে হস্পিটেলত চিকিৎসা গ্ৰহণ কৰি লৈ থাকিবলগীয়া হৈছে। এই কথাত আমাৰ গোটেই শৈক্ষিক সমাজত বিৰূপ প্ৰভাৱ পেলাইছে। সকলো শিক্ষক শংকিত হৈ পৰিছে যে নিজৰ কৰ্তব্য পালন কৰিবলৈ যাওঁতে যদি এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি হয় তেতিয়াহ'লে ভৱিষ্যতে শিক্ষক সমাজে নিজৰ দায়িত্ব পালন কৰিবলৈ অপাৰগ হ'ব। সেয়েহে এনেকুৱা ধৰণৰ ঘটনা পুনৰ নঘটিবৰ কাৰণে লগতে দোষীয়ে কঠোৰতম শাস্তি পাবৰ কাৰণে আহ্বান জনাই আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আৰু ইয়াৰ অংশস্বৰূপে আমাৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ শিক্ষক গোটেও প্ৰতিবাদী কাৰ্যসূচী পালন কৰি চৰকাৰক অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰি আৰু মনমোহন গগৈ চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ ল'বলৈ আহ্বান জনালে। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত যি এক্সটাৰ্নেলৰ দায়িত্বত অকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি নিন্দনীয় কাৰ্য হৈছিলে, মনমোহন গগৈ তেখেতে তাত দায়িত্ব পালন কৰিছিলে আৰু নকল কৰাৰ কাৰণে এগৰাকী ছাত্ৰীক ৱাৰ্ণিং দিওঁতে তেখেতক বৰ বেয়াকৈ মাৰপিট কৰিছিল। বৰ্তমানেও তেওঁ হস্পিটেলত আছে। গতিকে অসম কলেজ শিক্ষক সংস্থাই এই কথাৰ তীব্ৰভাৱেৰে নিন্দা কৰি আজি গোটেই অসমৰ প্ৰতিখন কলেজত প্ৰতিটো গোটেই আজি প্ৰতিবাদী কাৰ্যসূচী আজি পালন কৰিছে। আৰু ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ কাৰ্য নহয়, শিক্ষকসকলে নিজৰ দায়িত্ব পালন কৰিবলৈ ভয় খাব লগা নহয়, তাৰ বাবে আজি আমি পালন কৰিছোঁ এই দায়িত্ব। আমাৰ মহাবিদ্যালয়ৰ গোটেইও আজি এই দায়িত্ব পালন কৰিছোঁ।